স্নাতক শিক্ষকৰ গেট পেৰ সমস্যা আছে, ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগটো আছে। বাৰে বাৰে আমি ৰাজ্য চৰকাৰক দেখিছো যে ৰাজ্য চৰকাৰে এবাৰ যদি কয় যে A+ দুবাৰ পালে নিয়মীয়া কৰিম, এবাৰ অপচন পেপাৰৰ কথা কয়, এইবাৰ আকৌ পোষ্টৰ কথা কৈছে, এনেকৈয়ে বগৰাই থাকিব নে সঁচাকে নিয়মীয়াকৰণ কৰিব, ইত্যাদি ইত্যাদি বিষয়বোৰ আমি আলোচনা কৰিম। তাৰ সমান্তৰালভাৱে বিগত 3টা বৰ্ষত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাটো বন্ধ হৈ আছে। এইটো শিশুসকলৰ প্ৰতি ৰাজ্য চৰকাৰে চৰম অন্যায় কৰিছে। এই অন্যায়ৰ বিৰুদ্ধে আমি নিশ্চিতভাৱে সভাত আমি আলোচনা কৰিম। যি সময়ত ব্যৱস্থাটোৱে হ'ল 2009 চনৰ পিছত গোটেই সামগ্ৰিক ব্যৱস্থাটো চলি আছে ৰাইট টু এডুকেশ্যন এক্টৰ দ্বাৰা। ৰাইট টু এডুকেশ্যন এক্ট অসমত ইমপ্লিমেণ্ট হৈছে মাত্ৰ 11.5%। 11.5% ইমপ্লিমেণ্ট হৈছে মানে কথাটো তাত প্ৰকাশিত হৈ আছে যে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহৰ অৱস্থা ৰাইট টু এডুকেশ্যন এক্টে বিচৰা ধৰণে হোৱা নাই। গতিকে যেতিয়া হোৱা নাই তেতিয়া অসমত ধেমাজি বুলি নহয়, অসমৰ যিকোনো প্ৰান্তৰৰ বিদ্যালয়ত এনেধৰণৰ দুৰৱস্থা থাকিব। ৰাজ্য চৰকাৰে প্ৰতি মুহূৰ্ততে কয় যে আমি বিদ্যালয়বোৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি ব্যৱস্থাপনা কৰিবৰ কাৰণে কাম কৰিছো, কিন্তু কথাটো হ'ল বাস্তৱ ক্ষেত্ৰত এই কথাটো সত্য, এইটো চৰকাৰী তথ্য যে ৰাইট টু এডুকেশ্যন এক্ট মাত্ৰ 11.5% ইমপ্লিমেণ্ট হৈছে আৰু SDG 4 ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত অসম আজি 26 নম্বৰ স্থানত আছে। গতিকে এই দুটা কথাই প্ৰমাণিত কৰিছে যে আচলতে শৈক্ষিক ব্যৱস্থাৰ কাৰণে ৰাজ্য চৰকাৰে কৰি থকা কামবোৰে বাস্তৱ ক্ষেত্ৰত ফল দিছে নে নাই। আমি আহ্বান জনাম যাতে আমি এই ক্ষেত্ৰত উন্নত হ'ব পাৰো। এই ক্ষেত্ৰত আমি এই কথাটোও প্ৰতিশ্ৰুতি দিছো যে শিক্ষক হিচাপে কৰিব লগা দায়বদ্ধতাখিনি আমি পালন কৰিম। যেটা বেলেগ ব্যৱস্থা লগাব নোৱাৰে, এইখন গণতান্ত্ৰিক দেশ। সকলো শিক্ষক কৰ্মচাৰীৰে সাধাৰণ নাগৰিকৰ দৰে কিছু অধিকাৰ আছে আৰু সেই অধিকাৰবোৰ নিশ্চিত কৰিছে ILO, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে দিয়া যিবোৰ অধিকাৰ, আমি সংগঠিত হোৱাৰ অধিকাৰ, আমি প্ৰতিবাদ কৰাৰ অধিকাৰ, তাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। হয়, আমাৰ শৈক্ষিক দায়িত্ব আৰু কৰ্তব্যক আমি কেতিয়াও অৱহেলা কৰিব নোৱাৰো আৰু দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি আমাৰ শিক্ষকসকল সচেতন কাৰণেইতো এইবাৰ A+ আপোনাৰ আটাইতকৈ হাইয়েষ্ট বিদ্যালয় হৈছে। এইবাৰতো আপোনাৰ D গ্ৰেডত বিদ্যালয় নাই। গুণোৎসৱ পাতাৰ পিছত আমি ফলাফলত পাইছো। তো গুণোৎসৱে কথাটো কৈ দিছে শিক্ষকসকলে দায়বদ্ধতাৰে কাম কৰিছে নে নাই। তাৰ পিছত যদি বেলেগ কথা কয় আচলতে ভুল কথা কোৱা হ'ব।